আমাক খেলিছে ল'ৰা ছোৱালীবিলাক আমি ভাল পাইছোঁ। ৰ'ব আৰু এইফালে আমাৰ ভণ্টি কেইজনী আছে। এজনী ভণ্টি মোৰ ভাল বেষ্ট ফ্ৰেণ্ড নহয় লগৰ হয় বুলি ক'ম। এইফালে এজনী আছে, সেইজনী চেহেৰাটো নেদেখাইছে যে দেখো এই খালি মোক পাত্তা নিদিয়ে। এই বেলেগকহে তাইৰ কথা শ্বেয়াৰ কৰে, মোক নকৰে। বেলেগ নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰায় ভালেমান দিনে হৈ গ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আমাৰ ঘৰৰ কিছুমান প্ৰব্লেম চলি আছিল, সেয়েহে মানে একেবাৰে ভিডিঅ' বনোৱা মনে নাছিল। আৰু এতিয়াৰ পৰা ভাবিছোঁ যে ডেইলি ভিডিঅ' আনিম, আৰু ভিউজ আহে নাহে সেই চবচে মতলব নাই, আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। বাকী এইফালে দেখিব পাইছে ভোট জলকীয়া লগাইছিলোঁ যে ভোট জলকীয়া পুলিবিলাকৰ চেহেৰা এতিয়া ওলাই আহিছে, দেখিবই পাইছে আৰু বস্তাত। বাকী পখিলা এইফালে কামত ব্যস্ত হৈছে, কাম মানে পাই এইফালে দেখিব পাইছে পখিলাই কচু ৰুই আছে। সেইফালে ভণ্টিয়ে দেহামনুক লৈ আছে, আৰু এইফালে এজনী আছে মানে সিহঁতি চাইহে থাকে, লাগি নিদিয়ে। আৰু এইফালে আয়ো এইফালে অকণমানিজনী আছে। দেহা তুমি কি চাইছা? এয়া চাই আছা। আৰু এইফালে পখিলাই কচু ৰুই আছে। কচু মানে প্ৰায় এইফালে লাইনকৈ কচু লগাই দিয়া হৈছে, আৰু কচু আমি ভালদৰে ৰুব নাজানো, এইবাৰ প্ৰথম কৰিছোঁ যিহেতু, সেয়ে খেলি মেলিও হ'ব পাৰে। ভুলো হ'ব পাৰে। বাকী যিয়ে নহওক হ'লে হ'ব, নহ'লে নাই, আৰু ঈশ্বৰে দেখিব। কি হ'লে দেখা? এই মাছ নহয়, কচু মাছ বোলে। আৰু এইফালে মই কল টানি আছোঁ, আৰু কামত পাই ব্যস্ত হৈ থকা নিচিনাই হৈছে, সেয়েহে মানে ভিডিঅ' আনিব পৰা নাছিলোঁ। আৰু এইফালে হেন্দালিখনত জাতিলাও যে লগাইছিলোঁ যে, আৰু জাতিলাও গছবিলাক এতিয়ানো ধুনীয়াই হৈ আছে, জাতিলাও লাগিছে। এতিয়াহে অলপমান জাতিলাও বেছিকৈ লাগিছে, গৰমটো সোমাইছে যে। আগতে মানে জাতিলাওবিলাক বেয়া হৈ গৈছিলে। আৰু এইফালে জাতিলাও দেখাই আছোঁ মানে ইয়াত আছে। এয়া জাতিলাও দেখিব পাইছে, ইয়াত তলতে আছে। আৰু বাকী এনেকৈ লাগি আছে, সেইফালেও লাগি আছে। সেইফালে কাটি থোৱা আছে অলপমান, সেইফালে নাযাওঁগৈ। আৰু এতিয়া প্ৰায় 200-300 জাতিলাও কাটি থাকিব পৰাকৈ ওলাই আছে। আৰু বাকী যিয়ে নহওক বেলেগ খেতি এটা লগাব লাগিব, আৰু গুটি আনি থোৱা আছে আমাৰ, সেইখিনি গুটিও দিব লাগিব, মানে জিকা গুটি, তৰৈ গুটি, এনেকৈ কিবাকিনি আনি থোৱা আছে। আৰু গমটো পাইছে আমিবিলাক হৈছোঁ গাঁৱলীয়া ল'ৰা, আৰু গাঁৱলীয়া ল'ৰাবিলাকৰ জীৱনত চাকৰি বাকৰি নাথাকিলে এনেকৈ খেতি পথাৰ কৰিয়ে খাব লাগিব। আৰু সেয়েহে মানে এইবিলাকে কৰি পানি গোটেই ঘৰখন চলাই আছোঁ বুলি ক'লেও বেয়া নহয়। আৰু ইউটিউবৰ পৰা গমটো পাইছে ভিডিঅ' দিলেহে পইচা পায়, নিদিলে মানে পইচা নাপায়। আৰু এইকেইদিনে ভাবিছোঁ ডেইলি ভিডিঅ' দিম, আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। বাকী যিয়ে নহওক ভিডিঅ'টো চাই থাকক। সকলোকে নমস্কাৰ জনাই কাছবা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ ভণ্টি কেইজনী আছে। এজনী ভণ্টি মোৰ ভাল বেষ্ট ফ্ৰেণ্ড নহয় লগৰ হয় বুলি ক'ম। এইফালে এজনী আছে, সেইজনী চেহেৰাটো নেদেখাইছে যে দেখো এই খালি মোক পাত্তা নিদিয়ে। এই বেলেগকহে তাইৰ কথা শ্বেয়াৰ কৰে, মোক নকৰে। বেলেগ টেঙৰ এজনী ক'ত গ'ল? এই কৰে বাৰু। কিমান ধুনীয়া দেখিছে নাই, গাল চাল একদম ৰঙা পৰি আছে। দেখাছে নাই? দেখা ভালকৈ দেখা ভালকৈ দেখাচোন, চেহেৰাটো দেখা দে। কিয় এনেকুৱা কৰ? দেখা নাই? হা? লাজ লাগি গৈছে। আমাৰ দেহাও লাজ লগা হ'ল, গম পাইছ নাই? এইজনী আমাৰ খুৰী ছোৱালী, এইজনী মোৰ নিচিনা গাঁৱলীয়া ল'ৰালৈ বিয়া পাতিবি, তহঁতৰ জীৱনটো এনেকুৱা হ'ব পখিলাৰ নিচিনা। দেখিছে নহয়, লোকৰ ঘৰত আহি পানি কচু ৰুই থাকিবলগীয়া হৈছে। সিহঁতৰ বাপেকেতো মাষ্টৰ কৰে ন, মাষ্টৰ কৰা ছোৱালী এজনী একদম পুৰা বিন্দাছ খাই বৈ একদম চাকৰি কৰা ল'ৰা এটালৈ যাব লাগিছিলে। আহি পানি এতিয়া কচু ৰুই আছে। দেখিছে নহয়, তহঁতি ভাল ল'ৰালৈ যাবি, তেতিয়া তহঁতি এনেকুৱা কাম কৰিব নালাগে, গাড়ীৰ ওপৰত গাড়ীত ঘূৰি থাকিব পাৰিবি। কিন্তু মোৰ নিচিনা ল'ৰালৈ আহিবি এনেকৈ কচু ৰুব লাগিব। দেখিছে নহয় কচু কেনেকৈ ৰুই আছে। তহঁতি এনেকুৱা জীৱন বিচাৰ যদি এনেকুৱা ল'ৰালৈ যাবি, যদি নিবিচাৰ তেন্তে হ'লে ভাল ল'ৰালৈ যাবি। কেনেকুৱা ল'ৰালৈ যাবি দে ক এজনীও কিবা এটা ক, হয় নাই বাৰু? মই কৈছোঁ নহয় সিহঁতক, মোৰ নিচিনা ল'ৰালৈ আহিবি এনেকৈ কচু ৰুই থাকিব লাগিব। ভাগ্য কথা জানো ভগৱান জানিব, হয় নাই? তোমাৰ ভাগ্য ক'ত আছে গম পোৱা নে কিবাখিনি? নাজানা? ঐ ঘৰত কেতিয়াবা কচু ৰুই পাইছিলি? খেতিয়ে নকৰে নেকি? তাত গোবৰ অকণ আছে, গোবৰ অলপ আনি পানি ইয়াত দি দিবিচোন। হা? পাব লাগে, প্ৰেম বস্তুটোৱে এনেকুৱা। ময়ো কচু ৰুই থকা সময়তে বৰষুণ আহি গ'ল, আৰু বৰষুণ অহাৰ কাৰণে কচুখিনিতো ৰুব নোৱাৰোঁ ন, সেয়েহে মানে অকণমান দেৰিকৈ ৰুম বুলি ভাবিছোঁ যেতিয়া বৰষুণ যাক এৰিব। আৰু এইফালে দেখিব পাইছে আমাৰ গাহৰি ফাৰ্মৰ বাঁহখিনি চব খুলি আনি এনেকৈ লগাই দিয়া হৈছে। ইয়াত মানে সৰু সুৰাকৈ মুৰ্গী 20টা ৰাখিব পৰাকৈ মুৰ্গী গঁৰাল এটা বনাই আছোঁ, আৰু মুৰ্গীকেইটা পুহি পানিও কিবা এটা ওলাব দিয়কচোন। সেয়েহে মানে
মুৰ্গী গঁৰালটো বনাই আছোঁ। বাকী যিয়ে নহওক বৰষুণ যাক এৰক, তাৰপিছত ধুনীয়াকৈ গৈ এইফালে কচুখিনি ৰুই দিব লাগিব। কচুখিনি যদি আজি ৰুই পানি খতম নকৰোঁ, নহ'লে মোৰ এলাহ ভাৱটোৱে মানে কচুখিনি ৰুবলৈ মনে নাযাব। আৰু এইফালে যে দেখিছে আমাৰ ঘৰখন, আৰু ঘৰখন একেবাৰে ইমান এটা ভালো নহয়, আৰু একেবাৰে ঘৰটো পকা ঘৰ হয়, কিন্তু সৰু, বহুত সৰু, মানে ঘৰটো একো মানে ডিজাইন চিজাইন একোৱেই নাইকিয়া, মানে কিবা ধৰণৰ। সেয়েহে মানে বেলেগকৈ বনাব লাগিব। এইফালে দেখিব পাইছে এইবিলাক ফাটি চিটি আদায় হ'লে দেখিছে কিমান কেনেকুৱা হৈ আছে। এয়াহে আৰু ঘৰ পৰিৱেশ। আৰু বাকী এই টিংকিচোটা দি থোৱাৰ কাৰণে ইয়াত পানী পৰা নাই, নহ'লে এই টিংকিচোটা দি নথোৱাহেঁতেনে মানে এইফালে পানী সোমাই যায়। আৰু আমাৰ মুৰ্গী চাক না ভিতৰলৈ সোমাইছেগৈ। এইখিনি আমাৰে মুৰ্গী হয়। এয়া আৰু আছে, সৌফালে আছে, আৰু সেইফালে আছে, এনেকৈ আছে। ঘৰখনো বনাব লাগিব। ঘৰখনক লৈ পানি বহুখিনি চিন্তা চলি থাকে। আৰু জীৱনটোত বহুত কিবাখিনি কৰিব মন যায়, কিন্তু টকা পইচা অভাৱৰ কাৰণে কৰিব নোৱাৰোঁ। মানে কি আৰু মোৰ মানে মনটো মানে ডাঙৰ, মানে বহুত কিবাখিনি ভাবি থাকোঁ, কিন্তু পইচা নাই, কি কৰিব। আৰু এতিয়া যিটো ফোনেৰে ভিডিঅ' বনাই আছোঁ, এই ফোনটো মানে চেঞ্জ কৰিমকৈ আজি এবছৰ আগৰ পৰা আপোনালোকৰ আগত কৈ থকা নাছিলোঁ জানো। আজিলৈকে মই মোবাইল এটা ল'ব পৰা নাই। ল'ম সেইটো ভাবি থাকোঁতেই ল'ব পৰাগৈয়ে নাই। যিহেতু ঘৰৰ গোটেই দায়িত্ব বাইকৰ পৰিছিলোঁ, চাওক সেই পিছলি গৈছিলোঁ। বাইকৰ EMI, তাৰ লগতে LRC, ঘৰৰ খৰচ, ঘৰৰ বস্তু অনা, কিবা কিনি, আৰু এনেকৈ ধেৰ আমাৰ পইচা দিওঁতেই গুচি যায়গৈ। চলাবই নোৱাৰোঁ, মানে ইমানখিনি পইচাৰে মেনেজ কৰিব নোৱাৰোঁ, চলাব নোৱাৰা হৈছে, মেনেজ কৰিবগৈ নোৱাৰোঁ মোবাইল এটা ল'বলৈ পইচা। বাকী সেইফালে জলকীয়াখিনি এনেকৈ লগাইছোঁ। আৰু খেতি কি কৰিব, এইবিলাকে কৰি পানি জীৱনটো কটাইছোঁ। আৰু চাকৰি বাকৰিটো কৰিবলৈতো ভালকৈ পঢ়া শুনাই নকৰিলোঁ। এইফালে জাতিলাও লগাইছোঁ, এইফালে কেৰেলা লগাইছোঁ। কেৰেলা খাই থাকিবলৈ হৈছে ঘৰতে। আৰু লগৰ এটাৰ পৰা লেপটপ এটা কিনিছিলোঁ, আৰু লেপটপটো সেই তেনেকেই পেলাই থোৱা হৈছে। লেপটপটোতো একো কাম কৰিব পৰা নাই, ৰাতিয়ে দিনে ইয়াত অকল গান শুনি থকাহে হয় মোৰ, তাৰ বাহিৰে পৰাই নহয়। আৰু লেপটপটো বহুত ধুনীয়া হৈ আছে, আৰু আমি বেচিম বুলি ভাবি আছোঁ লেপটপটো। আৰু লেপটপটো বেছি পানিয়ে চাগে মোবাইল এটা কিনিম বুলি ভাবিছোঁ। মোবাইলটো ল'ম বুলি ভাবিছোঁ, Samsung S24 Ultra মোবাইলটো ল'ম বুলি ভাবিছোঁ, কিন্তু সেইটোৰ দাম হৈছে 1,30,000 দেখাই আছে। আৰু 1,30,000 টকাত আমাৰ নিচিনা নৰ্মেল এঘৰৰ ল'ৰাই কিনিবলৈ গ'লে কিমান এটা কষ্ট কৰিব লাগিব আপোনালোকে চিন্তা কৰক। আৰু শোভা নিদিয়ে মানে এনেকুৱা এটা ফোন ল'লে, মানে যিহেতু ইমান দাম, আমি 10,000 টকীয়া মোবাইল এটা ল'বলৈকে চিন্তা কৰোঁ, কিন্তু 1,30,000 টকীয়া তেনেকুৱা 10,000 টকীয়া মোবাইল কিমানকৈ লাগি যাব আপোনালোকে চিন্তা কৰক। এতিয়া চিন্তাত পৰি আছোঁ যে নানিলেও নহয়, কেমেৰা কোৱালিটি ভাল নকৰিলেও নহয়, আৰু এইটো মোবাইলে পূৰা হেং মাৰে, ভিডিঅ' এডিট কৰিব নোৱাৰি, টিপিলে টিপ নাখায়, বহুত কিবাকিনি হৈ যায়। মানে এডিটিং কৰা সময়ত হয় আৰু ভিডিঅ' বনাব সময়ত হয়। কিন্তু মই ইউটিউবত ভিডিঅ' চাওঁ, কিবা কৰোঁ, তেতিয়া একোৱেই নহয়, কিন্তু এডিট আৰু ভিডিঅ' বনাব সময়ত খেলি মেলি দেখায় মোবাইলটোৱে। সেয়েহে মানে ইয়াতকৈ দামী মোবাইল এটা ল'ম বুলি ভাবিছোঁ, কিন্তু দামী মোবাইল ল'বলৈ গ'লেও বহুত চিন্তা কৰিবলগীয়া হৈছে। কি হয় বাৰু, ঈশ্বৰে মিলালে বাৰু ঠিকে আছে, যদি মিলাব নোৱাৰে তেতিয়া কিবা এটা কৰিবই লাগিব। আৰু এইফালে লেপটপটোত কি দেখাই আছে, এইটো গোটেই ৰাতিটো অন কৰি থৈছিলোঁ হ'বলা মই। দেখিছে কিমান ধুনীয়া হৈছে। কাৰোবাক লাগে যদি মোক কমেণ্ট কৰিব, মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব, তেতিয়া মই বেছি দিম। এইটো কিমান দাম লাগিব, কিমান কি হ'ব মই কৈ দিম বাৰু। পিছে ময়ো গোটেই কামখিনি আজৰি কৰি ল'লোঁ, খালি ভিডিঅ' বনাই পানি দেখাব নোৱাৰিলোঁ, যিহেতু কামত লাগি থকা সময়ত ভিডিঅ' একদমেই কৰিব মন নাযায়। কিন্তু এতিয়া যাব ওলাইছোঁ তিনিআলিলৈ। মানে তিনিআলিলৈ যোৱাৰ কাৰণ এইটোৱে, মানে পখিলাই ম'ম' নে কি কয় সেই বস্তুটো খাওঁ বুলি কৈছে। ম'ম' কিবা এটা যে কয় যে, সেই বস্তু কি বস্তু, ম'ম'। আৰু এইফালে ভণ্টিহঁতে বহি আছে। কাইলৈ হোলী নহয়, হোলী খেলিবা নাই? খেলিবা, এইকেইজনীক খানিব লাগিব। আৰু এইফালে আছে আমাৰ অকণমানিজনী শুই। বাকী যিয়ে নহওক ময়ো তিনিআলিৰ পৰা আহোঁগৈ, তিনিআলিলৈ গৈ পানি কি কিনি আনিব পাৰোঁ চাওঁ। এইফালে এই সাপ এডাল লৈ আহিছে, এই চাপ খালো। হা এইটো দি থৈ যাবিচোন দেই, চালি দিবি নাই? এডাল দি থৈ যাবি, মই কাইলৈতো প্ৰেংক কৰিম। খাব এডাল। এইফালে বাইকৰ চাবিটো লৈ লোৱা হ'ল, আৰু এইফালে পকিলা ঐ মই গৈ থাকোঁ, হা গৈ থাকোঁ। লৈ আহিম বাৰু। বাই বাই ভণ্টি, বাই বাই। যাওঁ মানে এইফালে বাইকখন ইয়াতে থৈ দিয়া হৈছে, বাইকখনো ষ্টাৰ্ট দি লওঁ। আৰু দি লওঁ মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিয়া নাই ন, আৰু সেয়েহে মানে অকণমান ষ্টাৰ্ট দি ল'ব লাগে, তেতিয়া ইঞ্জিনটো গৰম হোৱাৰ পিছত বাইকখন চলাব লাগে, নহ'লে মবিলটো একেবাৰে তলত পৰি থাকে ন, ইঞ্জিনটোত লাগি নাথাকে যিহেতু, সেয়েহে মানে বেয়া হোৱাৰ চান্সটো বেছি থাকে। সেইটো কাৰণে মানে অকণমান ষ্টাৰ্ট দি গৰম কৰি লওঁ। এইফালে বাইকখন উলিয়াই অলপমান ষ্টাৰ্ট কৰি থৈ দিয়া হৈছে গৰম হ'বৰ কাৰণে। আৰু এতিয়া আমাৰ মাক বিচাৰি পানি এই সাপডালে ভয় খুৱাম। কি কৰিছ? হা কিবা কিনিছ নে কি? হা চেনা কিনিছ? এইফালে চা, পইচা কিমান আছে?
ৰ'ব এনেকুৱা পলাইছে জোনৰ দোকানৰ পৰা পলাইছে মানুহজনী মাই আৰু এনেকৈ সাপ লৈ পানি ভয় খোৱাটো উচিত নহয় যিহেতু কিছুমান মানুহে আছলি বুলি ভাবি বহুত বেয়াকৈ ভয় খাব আৰু সেয়েহে মানে এইটো কৰিব নালাগে কিন্তু মই মাহঁতৰ কাৰণে নৱদকে কৰিছোঁ অলপমান সাহসীয়াল মানুহ যে তথাপিও বেয়া ভয় খাইছে মাহঁতো একদম পূৰা দৌৰিছে এইফালে বাইকখন ষ্টাৰ্ট দি থৈ যাওঁতে যেনেকৈ থৈ গৈছিলোঁ তেনেকেই হৈ আছে কি হ'লে জ্যোতি নবৌক দেখা দিব লাগে এনেকুৱা পলাইছে বে মায়ে বেয়া দৌৰিছে ময়ো ভয় খাইছিলো চুই দিলে সাপডাল কেনেকুৱা লাগিছে কি হ'ল মা চাওঁ এই সাপডাল জানিছিলো ময়ো বেছি দেৰি নকৰি পানি ওলাই থাকিব লাগে বহুত ধেমালি কৰিলোঁ এতিয়া যাওঁ পখিলাৰ কাৰণে মমনছ নে পপনছ নে কি কয় মম' যিয়ে নহওক লৈ আহোঁগৈ আৰু এইফালে ময়ো দোকান এখনত আহি পালোহি আৰু এইফালে পখিলাহঁতৰ কাৰণে চাওমিন কিবাকিনি এনেকৈ লৈ ল'লোঁ অকণমান আগৰ পৰা আৰু ইয়াৰ পৰা বস্তু কেইটামান ল'বলগীয়া আছে আৰু লৈ লওঁগৈ আৰু এইফালে এইকেইটা লৈ লোৱা হৈছে আৰু এই পলিথিন এটা দিবচোন পলিথিন দিয়ক আৰু এইকেইটা বস্তু লৈ লৈছোঁ মানে এইটো কাৰণে মানে মোৰ ভিডিঅ' বনাবলগীয়া আছে আৰু সেইকাৰণে মানে এইকেইটা বস্তু লোৱা হৈছে লগতে এতিয়া আকৌ বজাৰলৈ যাব লাগিব বজাৰৰ পৰা কেইটামান বস্তু ল'বলগীয়া আছে সেইকেইটা লৈ আহিব লাগিব পাহৰি গৈছিলোঁ মানে মই লগীয়া আছে গাজৰ ল'ম এইফালে আৰু ফ্ৰেচবিন ল'ব লাগিব অ' দাদা গাজৰ দিয়কচোন বেছি নহয় 30 টকামান গাজৰ দিলে হ'ব লগতে ফ্ৰেচবিন ল'ব লাগিব ফ্ৰেচবিন কেইটামানো লৈ লওঁ এইকেইটা মানে হৈ যাব বেছি নালাগে 30 টকা জানো কিমান হয় দি দিয়ক সেইকেইটা আৰু কেইটামান দিওঁ লোৱা মোৰো বস্তুকেইটা লোৱা হ'ল এতিয়া ময়ো ঘৰলৈ ওলাই থাকিব লাগে এইফালে বাইকখন ৰখাই থোৱা নাছিলোঁ জানো এতিয়া ওলাই থাকোঁ মোক ইনষ্টাল কৰি আছে গম পায়নে মানে বেপাৰী জানে সেইটো কাৰণে মই ব্লগ নকৰোঁ মানুহজনৰ ওচৰত হ'লেও বনাবই লাগিব এতিয়া ঘৰ যাওঁ ঘৰত গৈ লগ পাই আছোঁ যিহেতু কাইলৈ হোলী সেইকাৰণে দেহামুনুৰ কাৰণে এটা পিষ্টল লৈ লৈছোঁ মানে পিষ্টল মানে ফিচকাৰী পিষ্টল এটা লৈ ল'লোঁ ইয়াৰ পৰা আৰু এইটো দেহামুনুক দিমগৈ তাই মনত বহুত ফূৰ্তি পাব যাওঁ বোলক ঘৰত গৈ পানি দেখাইছোঁ তাই কেনেকুৱা ৰিয়েকশ্যন দিয়ে এইফালে ময়ো আহি ঘৰ পালোহি পখিলাৰ কাৰণে ম'ম' নে কিবা যে কয় সেইটো নাপালোঁ বাৰু চিকেন চাওমিন লৈ আহিছিলোঁ আৰু এইফালে দেহামুনুলৈ ডিম লৈ আহিছোঁ আৰু ইয়াত আছে কি আছে এইটোত চিকেন লেগ পিচ চোৱাই নাই দেহামুনু খাবানে এইফালে চাই পানী কোৱা খাবানে ডিম খাবা আৰু এইটো ফিচকাৰী কোনে আনিলে পপাই আনিলে অকণ অঁ তোৰ গালে নহয় তোমাৰ গালে এইটো এনেকৈ মাৰি যাবা চাবা দেই তোমাৰ গালে পানীখন মাৰি দিম চাবা মই চিকেন লেগ পিচটো লৈ আহিছোঁ এতিয়া খাম ধুনীয়াকৈ দেখা খাবানে খাবা নেকি জ্বলা নহয় মাংস
তুমি খাবা খাবানে তুমি নোখোৱা এই জ্বলা নাই দিয়া এই নাই দিয়া আমাৰ ইংলিছৰ যোৱা 6 তাৰিখৰ দিনাখন এনিভাৰ্চাৰী আছিলে কিন্তু সেইদিনাখন ভিডিঅ'টো বনালো বনাই পানি আধাখনীয়াকৈ এৰি দিবলগীয়া হ'ল পখিলাও নাছিলে আৰু ময়ো বনাবলৈ মন নগ'ল আৰু নবনালো পখিলাই ডিম গুচাইছে আৰু সেইটো কাৰণে এতিয়া চাওমিন টামিন আনি দিছো আৰু লগতে ময়ো খাইছো খাই পাল গালি পাই দিব লাগিব কেলে খালাই তোমাৰ ভাবাখিনি খোৱা লেগ পিচ খাবানে মই খাই দিম দেই The next day. পাই এতিয়া আমাৰ গাঁৱৰে ভণ্টি আৰু ভাইটিসকল আহিছে মানে হোলী খানিবৰ কাৰণে আৰু মই বাহিৰলৈ ওলাই যাওঁ চিঞৰি আছে বাহিৰৰ পৰা এইফালে এগালমান আছে শুনিলা একদম মৰমত খানিবি বেছিকে ফটোৱা নকৰিবি দেই চুলি নাখানিবি দেই চুলিখিনি খৰি যায় মোৰ নহ'লে বেছি ফটোৱা কৰিবি আকৌ বেয়া হ'ব কেলে কৰিছ হা এই দেখা হোলী খানি দিলে পপাকাত হোলী খানি দিলে তুমি ভয় কৰিছিলা ভয় নকৰে নহয় আজি হোলী আকৌ হোলী কাৰণেহে লগাই দিছে গম পাইছা দেচোন দেখনে দো আচ্ছা এসে আমি আচ্ছা লাগেগা বাৰু যিয়ে নহওক এতিয়া মই তিনিআলিলৈ যাব লাগিব মানে মাংস আনিবলগীয়া আছে বিৰিয়ানী বনাম বুলি ভাবিছোঁ বিৰিয়ানী বনাবৰ কাৰণে চাউলটো কিনি আনি থোৱাই আছে 140 টকা নে কেইটকা লৈছিলে আৰু এতিয়া মই যাওঁ এইফালে আনি থোৱাই আছে ফ্ৰেঞ্চবিন আনি থোৱা আছে গাজৰ আনি থোৱা আছে ধুনীয়াকৈ বনাব লাগিব আৰু এতিয়া মই পটককৈ লৈ আহোঁগৈ বস্তুটো হেপী হোলী এই গাইজ মই ৰাস্তাৰে আহি আছিলোঁ আৰু লগৰকেইটা লগ পাই গ'লোঁ খাই লৈছোঁ লগতে হোলী কেনেকুৱা হোলী কেনেকুৱা কৈছোঁ চব্জি বেমাৰ হোলী খেলিব লাগে চব্জি কাটি খুলি লৈছে এফালে হোলী বিজনেছটো মেইন নহয় কওক কিবা এটা কৈ দিয়ক বাৰু যি কি নহওক বতৰটো একেবাৰে মাংস খোৱা বতৰ কৰিছে সেয়েহে মানে মাংস আধা কেজিমান লৈ লওঁ বুলি ভাবিছোঁ এইফালে ঐ মাংস দিবিচোন আধা কেজি দে মাংসটো লৈ ল'লোঁ আৰু এহেঁতিকেইটাও গাঁৱলৈ যাওঁ বুলি কৈছে গাঁৱত ছোৱালীবিলাকে হোলী খেলিছে ডেকা ল'ৰা ছোৱালীবিলাকক চাবগৈ লগতে হোলী খেলিব ইয়াত পালেহি হেপী হোলী মাংসখিনি সোমোৱাই নিদিবি আকৌ মাংস এবাল্টি পানী মাৰি দিছে আমি ওলাই থাকো মানে পাই এতিয়া আমি যাব লাগিব নদী কিনাৰলৈ ইয়াৰ গোটেই বোকা সোমালে কাণত ঐ বোকা নামাৰিবি দেই এতিয়া যাওঁ ইয়াৰ কাণখনৰ এতিয়া যাওঁ নদী কিনাৰলৈ আৰু ই ধুনীয়া কিনা মুখখন ফেচ হ'বগৈ তললৈ এই এইখন ধুনীয়া কৰি দিলে ন ষ্টেপ বনাই দিছে কওক কিবা কয় মই শ্ৰীমন্ত দাস মই এটা বস্তু বনাম মোৰ এই বস্তু মোৰ তাৰমানে বৰ ধুনীয়াকৈ মই
আজি বোকা হলি আমাক খেলিছে ল'ৰা ছোৱালীবিলাক আমি ভাল পাইছোঁ আৰু চবেই কৰিছে এইটো আমাৰ ভাল লাগিছে হয় নাই বাৰু আপুনি খেলিছে নাই আপুনি বোকা নাই খেলা দেখোন মই নাই খেলা মোক খেলাই দিছে ময়ো খেলি পেলাই ভাল পাইছোঁ আপুনি হলিয়ে খেলিছে বোকা নাই খেলা বোকা নাই খেলা ল'ৰা ছোৱালীটো বৰ ধুনীয়া হৈ গৈছে বুলি মই গম পাওঁ কি হৈছে তোমাৰ ৰেকৰ্ডটো বৰ ধুনীয়া হৈ গৈছে বুলি মই জানে মই জানো মই চাই থাকোঁ আপুনি চাই নাই চাওঁ আপুনি ওলাব আপুনি চাব চাই লাগে বোলে বোকা বুঢ়া খেলি আছে আপুনি অকল খেলক না কাজিয়া নালাগিব अच्छा চুলি কচা শেষ কৰি পেলালা মোক কেনেকুৱা লাগিছে ময়ো আহি ঘৰ পালোহি এইফালে দেহা মানে বহুতে আমনি কৰি আছে আমনি মানে তাই গাটো বেয়া লাগিছে কি হৈছে দেহা কৈ দিয়া এবাৰ কৈ দিয়া নোকোৱা কি হৈছে তাই বিষাইছে তাই বেয়া পাইছে ময়ো গাটো ধুই লওঁগৈ হা গা চা ধুই একেবাৰে আজৰি হৈ লওঁগৈ যদিহে আপোনালোকে দেহামনু আৰু পখিলাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে মোবাইলত নটিফিকেশ্যন সোমাব আৰু নটিফিকেশ্যনত ক্লিক কৰি পানি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব